নমস্কাৰ দিব ওলাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ ক'লা ডাৱৰে চানি ধৰিছে মহানগৰ আৰু মহানগৰীত ঠায়ে ঠায়ে আৰম্ভ ধুমুহা বৰষুণ। পুৱাই মহানগৰীত অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰাকক্ষণত গুৱাহাটীত বতৰৰ বিধি পথালি। ৰাজ্যৰ চৌদিশে বতৰে ধৰিছে কালৰূপ আৰু ৰাজ্যত ধুমুহা বৰষুণৰ লগতে আহিছে বজ্ৰপাত। 3 দিনলৈ ৰাজ্যবাসীক সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ, যিহেতুকে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰাকক্ষণত এতিয়া বতৰে যেন বিধি পথালি দিয়া পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰী ক'লা ধোঁৱাই চানি ধৰা পৰিলক্ষিত হৈছে। ক'লা ডাৱৰে ইতিমধ্যে চানি ধৰিছে গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে এতিয়া প্ৰবল বৃষ্টিপাত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতুকে GS ৰোডেৰে ৰোড শ্ব' কৰিব আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন ঘটিব অসমলৈ আৰু তাৰ প্ৰাকক্ষণত এতিয়া এনেদৰে বতৰে বিধি পথালি দিয়া পৰিলক্ষিত হৈছে। 3 দিনৰ বাবে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছোঁ। ৱেডাৰ বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে। হঠাৎ ক'লা ডাৱৰে চানি ধৰিছে মহানগৰ আৰু মহানগৰীত ঠায়ে ঠায়ে আৰম্ভ ধুমুহা বৰষুণ। পুৱাই মহানগৰীত অন্ধকাৰময় পৰিৱেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰাকক্ষণত গুৱাহাটীত বতৰৰ বিধি পথালি। ৰাজ্যৰ চৌদিশে বতৰে ধৰিছে কালৰূপ আৰু ৰাজ্যত ধুমুহা বৰষুণৰ লগতে আহিছে বজ্ৰপাত। 3টা দিনলৈ আগন্তুক 3টা দিনলৈ ৰাজ্যবাসীক সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা।